হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে, গতিকে ময়ো ভালে আছোঁ। আজি বতৰটো বহুত ভাল, বতাহো দিছে আৰু ৰ'দো দিছে। বহুত দিন বৰষুণ দি থাকিলে, আজি সেইকাৰণে হয়তো ভগৱানেও চকু মেলি চাইছে আমাক, আৰু বৰষুণো দিছে, ৰ'দো দিছে। বহুত ভাল লাগিছে বতৰটো। আৰু মই আজি কি কৰি থাকোঁ ঘৰৰ, সেইবিলাক আপোনালোকে চাই থাকিব। এয়া মই অমিতা গছজোপা আপোনালোকক দেখুৱাইছোঁ। এই অমিতা গছ, আজি মই এই অমিতা পাতটো খাম বুলি ভাবিছোঁ দাইলৰ লগত। বহুত ভাল লাগে, মানে বহুত দিন হ'ল তিতা খোৱা নাই, আজি তিতা খাম। কিন্তু এই অমিতা পাত খালে মানে আমাৰ অলপমান চাফা লাগে, মানে কিমান দিন আৰু মিঠা বস্তু বা পনীৰ চনীৰ তেনেকুৱা এইবিলাক খাই থাকোঁ কাৰণে মোৰ জিভাবিলাক ইমান ভাল নালাগে, মছলাবোৰ খাই থাকোঁ নহয়, সেইকাৰণে ভাল নালাগে। আজি মই অমিতা পাতকে খাম। আৰু এইফালে মই বহুত কিবা কাম কৰি থাকিম, সেইবিলাক আপোনালোকে চাই থাকিব। ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আশা কৰিছোঁ আপোনালোকে যদি ভাল লাগে ভিডিঅ'টো, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। অকল কমেণ্ট কৰিলে নহ'ব, আপোনালোকে ছাবস্ক্ৰাইবটোকো কৰি দিব প্লিজ। অনুগ্ৰহ কৰিছোঁ মই আপোনালোকক। চ' আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। এয়া এইখিনি মোৰ দাইল আৰু অমিতা পাত ৰেডি হৈ গৈছে। এতিয়া মই এইখিনি ভালদৰে ধুই বনাব ৰেডি কৰিম। মই নিমখ দিলোঁ, এনেকৈ অকণমান লৰাই দিম এতিয়া। এয়া হৈ গ'ল মোৰ দাইলখন।